Hello everyone, welcome to Edusphere X YouTube channel. তোমালোক সকলোকে আমাৰ Edusphere X YouTube চেনেললৈকে স্বাগতম জনাইছো। আমি আজি এটা একেবাৰে ইজি হয় আৰু অলপ কনসেপচুৱেল মানে যেতিয়া আমি ভাবিম যে 5 greater than equal to 5 এইটো স্টেটমেন্ট ৰং নে ৰাইট। ওকে, তো বহুতে ষ্টুডেণ্টে কি হয় কনফিউজন হয় এইটো ৰাইট হয় নে ৰং হয়। তোমালোকে দেৰি নকৰে যিসকলে জানা যদি ভিডিঅ'টো চাই আছা কমেণ্ট কৰি জনাই দিবা যে এইটো ৰাইট নে ৰং। ওকে, চ' আমি এইটো এক্সপ্লেইন কৰোঁ হয় নে ট্ৰু নে ফলছ, এইটো ৰাইট নে ৰং। ঠিক আছে, ফাৰ্ষ্ট চোৱা গ্ৰেটাৰ দেন ইকুৱেল টুৰ মিনিংটো কি আমি জানিব লাগিব। প্ৰথমতে গ্ৰেটাৰ দেন ইকুৱেল টুৰ মিনিংটো কি হয়নে। চ' গ্ৰেটাৰ দেন ইকুৱেল টু কি বুজায় আমাক। চ' যেতিয়া আমাক এনেকৈ চিন এটা দিয়া থাকে গ্ৰেটাৰ দেন ইকুৱেল টু, ইয়াৰ মানে হৈছে কি যে এইটো কি হ'ব পাৰে গ্ৰেটাৰ দেন হ'ব পাৰে, মানে ইবাগত থকা নাম্বাৰটো ৰাইট লেফ্ট চাইডে থকা নাম্বাৰটো ৰাইট চাইডে থকা নাম্বাৰটোতকৈ কি হ'ব ডাঙৰ হ'ব আমাৰ, হয়নে। নাইবা কি হ'ব পাৰে ইকুৱেল অৰ, ইয়াৰ মিনিংটো হৈছে অৰ। ঠিক আছে, গ্ৰেটাৰ দেন অৰ ইকুৱেল, ইয়াৰ মিনিংটো হৈছে এইটো হয়তো গ্ৰেটাৰ দেন হ'ব পাৰে নাইবা কি হ'ব পাৰে ইকুৱেল হ'ব পাৰে। আৰু মই চিম্পলি বুজাই দিছোঁ তোমালোকক যে চোৱা যদি আমাক এনেকৈ দিয়া থাকে যে এ গ্ৰেটাৰ দেন বি এইটো হ'ব পাৰে। ওকে, মানে এ গ্ৰেটাৰ দেন ইকুৱেল টু যদি বি দিয়া থাকে আমাক এইটো যদি দিয়া থাকে তাৰমানে আমি ক'ব পাৰোঁ কি দিছ ইমপ্লাইজ আমি ক'ব পাৰোঁ কি যে এ গ্ৰেটাৰ দেন বি অৰ নাইবা আমি ক'ব পাৰোঁ কি যে এ ইকুৱেল টু বি, হয়নে। এ বিতকৈ ডাঙৰ হ'ব পাৰে নাইবা এ বিৰ ইকুৱেল হ'ব পাৰে, এইটো কণ্ডিশ্যন হ'ব পাৰে। গতিকে আমাক যিটো দিয়া আছে যে 5 গ্ৰেটাৰ দেন ইকুৱেল টু 5 গ্ৰেটাৰ দেন ইকুৱেল টু কি দিয়া আছে 5। তো 5 আমি ইয়াৰ দিছ ইমপ্লাইজ আমি কি লিখিব পাৰোঁ যে 5 গ্ৰেটাৰ দেন 5 অৰ অসমীয়াত কি হ'ব নাইবা, হয়নে। নাইবা 5 ইকুৱেল টু কি হয় 5, হয়নে। এইটো ষ্টেটমেণ্টটো ট্ৰু নহয়, হয়নে নাই, এইটো আমাৰ নহয় 5 গ্ৰেটাৰ দেন 5 হ'ব নোৱাৰে। আমাক এই ষ্টেটমেণ্টটো কি কৈছে অৰ কৈছে, নাইবা যিকোনো এটা হ'লে এই ষ্টেটমেণ্টটো কি হ'ব ট্ৰু হ'ব। এ গ্ৰেটাৰ দেন ইকুৱেল টু বি তাৰমানে ইয়াৰ যিকোনো এটা যদি কণ্ডিশ্যন হয় হয়তো এইটো হ'ব পাৰে নাইবা এইটো হ'ব পাৰে নাইবা দুটা কণ্ডিশ্যনে ফ'ল' হ'ব পাৰে, তেতিয়াও আমাৰ এই ষ্টেটমেণ্টটো কি হ'ব ট্ৰু হ'ব। গতিকে আমাৰ এই ষ্টেটমেণ্টটো কি হয় ৰং হয়। ওকে, 5 গ্ৰেটাৰ দেন ইকুৱেল টু 5 এইটো ৰং, বাট 5 ইকুৱেল টু 5 হয়নে নাই এইটো ট্ৰু। গতিকে আমাৰ যিকোনো এটা ষ্টেটমেণ্ট ইয়াৰে এই দুটা কণ্ডিশ্যনৰ কোনোবা এটা কণ্ডিশ্যন হৈছে নে নাই, অবভিয়াছলি হৈছে আমাৰ, হয়নে। তো 5 ইকুৱেল টু 5 গতিকে আমাৰ এই ষ্টেটমেণ্টটো কি হ'ব ট্ৰু হ'ব আমাৰ, কাৰেক্ট। তো আমি ক'ব পাৰোঁ এইটো কি কাৰেক্ট ষ্টেটমেণ্ট। ওকে, 5 গ্ৰেটাৰ দেন ইকুৱেল টু 5। চ' এতিয়া তোমালোকে কোৱা 6 গ্ৰেটাৰ দেন ইকুৱেল টু 6 এইটো ট্ৰু নে ফলছ, মানে কাৰেক্ট নে ৰং ষ্টেটমেণ্ট। দেৰি নকৰিবা, তোমালোকে কমেণ্ট কৰি জনাই দিবা। ওকে, থেংক ইউ ছ' মাছ।